হেল্ল' এণ্ড ৱেলকাম বেক। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ভিডিঅ'টো 29 জুলাই তাৰিখৰ হয়। আৰু কি হয় জানেনে, কিছুমান বস্তু ইমান বেছি অন্তৰৰ ভিতৰত সোমাই থাকে, তাক আমি বাহিৰলৈ প্ৰকাশ কৰি আনিবৰ কাৰণে কিছুমান শব্দৰ অভাৱ নিচিনা অনুভৱ কৰোঁ। স্পেচিয়েলি মই যিহেতু বহুত বেছি ইম'চনেল মানুহ হয়, আৰু মোৰ কাৰণে সেইসকল মানুহ বহুতো বেছি প্ৰিয় যিসকলে মোৰ জীৱনত কিবা না কিবা এটা শিকাই থৈ গৈছে। ৱেইট কৰি কৰি আপোনাৰ ভাগৰ লাগি গ'ল চাগে। মই আহি পাই গ'লোঁ, এইখিনি লগ এনেই ভাচ নকৰিব, আমি আকৌ এতিয়া যাম। আজি ভিডিঅ'টো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল বুলি ক'ম। ভিডিঅ'টো আগলৈ চালে আপোনালোকে গম পাব। আৰু এয়া দেখিছেনে, এয়া হ'ল মোৰ মুখ্য সেৱিকা বাইদেউ। আৰু ৰিচেণ্টলি বাইদেউ বিবাহ পাশত আবদ্ধ হৈছে, আৰু আমাৰ সকলোৰে ফালৰ পৰা, স্পেচিয়েলি মোৰ ফালৰ পৰা তেখেতলৈ বহুত বহুত শুভেচ্ছা থাকিল। আৰু যদিও মই কৰ্মসূত্ৰে তেখেতক লগ পাইছোঁ, কিন্তু তেখেত মোৰ নিজৰ ডাঙৰ বাইদেউৰ নিচিনা। নাজানো কিয়, তেওঁক যেতিয়াই মই লগ পাওঁ, মই যেতিয়াই দুখত থাকোঁ, মোৰ মনটো একদম বেলেগ এটা চেঞ্জ আহি যায়। মই যেনিবা দুখটো অনুভৱেই নকৰোঁ। আৰু আজিৰ ভিডিঅ'টোত মই কোনো ফৰ্মেল ৱৰ্ড ইউজ কৰিব নিবিচাৰোঁ, কিয়নো তেখেতৰ বাবে মোৰ যিখিনি মৰম আছে, মই সেইখিনি একজেক্টলি তেনেকৈয়ে প্ৰকাশ কৰিব বিচাৰোঁ। সেইকাৰণে মই যি মনত আছে তেখেতৰ কাৰণে মই সেইখিনিয়ে ক'ম, আৰু আপোনালোকে দায় দোষ নধৰিব। আৰু যিহেতু আজি তেওঁ বিয়া হোৱাৰ পাছত আমি প্ৰথমবাৰৰ বাবে তেওঁক লগ পাইছোঁ, সেইকাৰণে আমাৰ সকলোৰে তৰফৰ পৰা সৰু সুৰা এটা উপহাৰ যাচিব বিচাৰিছোঁ। আৰু বাইদেৱে আজি আমাক সকলোকে তেওঁৰ ফালৰ পৰা খানা খোৱালে, আৰু সকলোৱে মিলি ধুনীয়াকৈ খালোঁ। আৰু বাইদেউ আগন্তুক জীৱন যাতে সুখেৰে ভৰি পৰে তাৰে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।